Hello guys, আশা কৰোঁ সকলো ভালে আছে। আজি আমি সিগনিফিকেন্ট নাম্বাৰ বা সিগনিফিকেন্ট ফিগাৰ অসমীয়াত সাৰ্থক সংখ্যা বা সাৰ্থক অংকৰ বিষয়ে পঢ়িম। যিকোনো এটা মেজাৰমেণ্ট যদি আমি কৰিব যাওঁ, ধৰি লৈছোঁ এনেকুৱা এটা বস্তু আছে, ইয়াৰ দৈৰ্ঘ্য মই মেজাৰ কৰিব লাগে। তো মোৰ নৰ্মেল স্কেলডাল লৈ ল'লোঁ, ধৰি ল'লোঁ ইয়ালৈকে 6 চেণ্টিমিটাৰ হয়, ইয়াত গৈ 7 চেণ্টিমিটাৰ হয়। তো এইখিনিতে হ'ব 6.5, তো ইয়াত হ'ব 1 2 3 4 5, 1 2 3 4 5। এতিয়া মোক যদি কয় ইয়াৰ দৈৰ্ঘ্য কিমান, কিছুমানে কিমান ক'ব 6.4, কিছুমানে ক'ব ইয়াৰ দৈৰ্ঘ্য 6.4, আৰু কিছুমানে ক'ব যিহেতু ই 4টো পাৰ হৈ গ'ল, অলৰেডি ই 4টো পাৰ হৈ 4 আৰু 5ৰ মাজত আছে, তো কিছুমানে ক'ব 6.5। কিন্তু যি কেলকুলেশ্যন কৰিব জানে এইটো নৰ্মেলিটো 7.5 বা 7.4 বা 5.4 বুলিতো নকয়। যি কেলকুলেশ্যন কৰিব পাৰে, কিয়তো 6ৰ পাৰ হৈ গৈছে, হয় 6.4 নহয় 6.5, বা কিছুমানে ক'ব পাৰে 6.45, কাৰণ 4 আৰু 5ৰ মাজত আছে বস্তুটোৰ দৈৰ্ঘ্য। এতিয়া ইয়াত যদি আমি চাওঁ এই সংখ্যাটো, এই যিটো আমি জোখ-মাখ কৰিলোঁ, মেজাৰমেণ্ট কৰিলোঁ, ইয়াত এই সংখ্যাটো হ'ল নিশ্চিত অংক, নিশ্চিত। তো এইটো 100% কাৰেক্ট, প্ৰব্লেমে নাই ইয়াত। কিন্তু প্ৰব্লেমটো ইয়াত আছে, ই অনিশ্চিত অংক। ইয়াত এই দুটা অনিশ্চিত অংক। তো যিকোনো এটা জোখ-মাখ কৰাৰ পাছত আমাৰ যি নিশ্চিত অংক আৰু অনিশ্চিত অংকৰ প্ৰথমটো, ইয়াত এইটো নিশ্চিত অংক, ই অনিশ্চিত অংক। ইয়াত ই নিশ্চিত অংক, ইয়াত অনিশ্চিত অংক, ইয়াত ই নিশ্চিত অংক, ইয়াত অনিশ্চিত অংক দুটা আছে, 4 আৰু 5। তো নিশ্চিত অংক আৰু অনিশ্চিত অংকসমূহৰ যিটো প্ৰথমটো, এই দুইটাকে একেলগে আমি কওঁ সাৰ্থক সংখ্যা বা সাৰ্থক অংক। তেতিয়াহ'লে ইয়াত সাৰ্থক সংখ্যা কিমান? এইটো নিশ্চিত অংক, এইটো প্ৰথম অনিশ্চিত অংকটো সাৰ্থক সংখ্যা 2। ইয়াত এইটো নিশ্চিত অংক, অনিশ্চিত অংক, সাৰ্থক সংখ্যা 2। ইয়াত নিশ্চিত অংক, ইয়াত অনিশ্চিত অংক দুটা আছে, কিন্তু নিশ্চিত অংক আৰু অনিশ্চিত অংকৰ প্ৰথমটো আমি সাৰ্থক সংখ্যাত ধৰোঁ, গতিকে ইয়াতো সাৰ্থক সংখ্যা 2। বুজিলোঁ? তো অনিশ্চিত অংক আৰু নিশ্চিত অংক আৰু প্ৰথম অনিশ্চিত অংকৰ সমূহটোকে আমি সাৰ্থক অংক বা সাৰ্থক সংখ্যা বুলি কওঁ। ইজি। নেক্সট যদি চাওঁ, আমাৰ এতিয়া যদি সাৰ্থক সংখ্যা ক'ত কিমান আছে বা সাৰ্থক সংখ্যাৰ যিবোৰ নিয়মবোৰ, এইবোৰ যদি আমি ভালদৰে চাবলৈ যাওঁ, তেতিয়া আমি কি দেখোঁ? প্ৰথম ইয়াৰ এটা প্ৰপাৰ্টি হ'ল, কোনো এটা জোখ-মাখৰ সাৰ্থক অংক বা সাৰ্থক সংখ্যাসমূহ বেলেগ বেলেগ এককৰ নিৰ্বাচনে সলনি নকৰে। তাৰমানে মই যদি ধৰিলোঁ ইয়াত 100 চেণ্টিমিটাৰ আছে, 100 চেণ্টিমিটাৰক মই 1 মিটাৰ বুলিও লিখিব পাৰোঁ। এতিয়া মই ইয়াত চাওঁ, ইয়াত সাৰ্থক সংখ্যা আমি অলপ পাছত গম পাম, ইয়াত সাৰ্থক সংখ্যা আছে এটা, ইয়াতো সাৰ্থক সংখ্যা আছে এটা। অৰ্থাৎ জোখ-মাখ কৰাৰ পাছত ইয়াক যদি চেণ্টিমিটাৰত লিখোঁ বা মিটাৰত লিখোঁ, মানে একক যদি পৰিৱৰ্তন কৰোঁ, তেতিয়াহ'লে সাৰ্থক সংখ্যাৰ কোনো পৰিৱৰ্তন নহয়। 100 চেণ্টিমিটাৰক আমি 1 মিটাৰ বুলি লিখিব পাৰোঁ, ইয়াতো সাৰ্থক সংখ্যা এটা, ইয়াতো সাৰ্থক সংখ্যা এটা। বুজি পালোঁ? একো প্ৰব্লেম নাই। নেক্সট যদি আমি চাওঁ, সাৰ্থক শূন্যৰ বাহিৰে যিমানবোৰ অংক আছে, কোনো এটা সংখ্যাত শূন্যৰ বাহিৰে যিমানবোৰ অংক থাকিব, চবকে সাৰ্থক অংক বুলি আমি কওঁ। কিন্তু দুটা অশূন্য সংখ্যাৰ মাজত যদি এটা শূন্য থাকে, সিও সাৰ্থক। যদি আমি চাওঁ ইয়াত 2 3 4 5, ইয়াত গোটেইকেইটাই সাৰ্থক, গতিকে ইয়াত সাৰ্থক সংখ্যা আছে 4টা। আকৌ যদি এনেকৈ থাকে 2 3 0 4 5, ইয়াত আমি জানো যিমানবোৰ অশূন্য সংখ্যা আছে চবটো সাৰ্থক সংখ্যা হয়েই। আৰু সাৰ্থক সংখ্যা মানে অশূন্য সংখ্যাৰ মাজত থকা শূন্যবোৰ সাৰ্থক সংখ্যা হয়, গতিকে ইও সাৰ্থক সংখ্যা, গতিকে ইয়াত সাৰ্থক সংখ্যা হ'ল 5। এইটো প্ৰপাৰ্টি আমি বুজি পালোঁ। শূন্যৰ বাহিৰে সকলোবোৰ অংকই সাৰ্থক অংক, আৰু অশূন্য অংকৰ মাজত থকা শূন্যবোৰো সাৰ্থক অংক। এতিয়া যদি চাওঁ, যদি সংখ্যাটো 1তকৈ সৰু হয়, মানে দশমিকত যদি থাকে, তেতিয়াহ'লে মই ধৰিলোঁ এনেকৈ 0.05, তেন্তে বাওঁফালে আৰু দশমিকৰ সোঁফালে শূন্যৰ বাহিৰে অন্য অংক পৰ্যন্ত থকা শূন্যবোৰ সাৰ্থক নহয়। মানে যদি পইণ্টত যদি এটা সংখ্যা থাকে, মানে যদি 1তকৈ সৰু সংখ্যা হয়, তেতিয়াহ'লে দশমিকৰ
বাওঁফালে থকা শূন্যটো সাৰ্থক নহয় মানে ই সাৰ্থক সংখ্যা নহয় তেনেকৈ ইয়াৰ অশূন্য সংখ্যাৰ আগত থকা দশমিক আৰু অশূন্য সংখ্যাৰ মাজত থকা শূন্যবোৰো সাৰ্থক নহয় মানে এইটো শূন্য সাৰ্থক নহয় তেতিয়াহ'লে ইয়াত সাৰ্থক সংখ্যা কেইটা আছে এটা আছে তেনেকৈ যদি মই এনেকৈ লিখোঁ 0.001 ইয়াত সাৰ্থক সংখ্যা কেইটা আছে এটা আছে কাৰণ নিয়ম মতে দশমিকৰ বাওঁফালে থকা শূন্যবোৰ আৰু দশমিকৰ অশূন্য সংখ্যাৰ পৰ্যন্ত থকা শূন্যবোৰ সাৰ্থক নহয় মানে এই দুটা সাৰ্থক নহয় ই সাৰ্থক হয় ইয়াতো সাৰ্থক সংখ্যা এটা আকৌ যদি দশমিক বিন্দু নথকা সংখ্যাৰ প্ৰান্তীয় আৰু ক্ৰমান্বয়ে লগ লগাই থকা শূন্যবোৰ সাৰ্থক নহয় যদি মোক যদি এনেকৈ কয় 100 ইয়াত সাৰ্থক সংখ্যা কেইটা আছে এটাই আছে এই প্ৰান্তীয় শূন্যবোৰ সাৰ্থক নহয় কিন্তু যদি এনেকৈ থাকে 1001 তেতিয়াহ'লে অশূন্য সংখ্যাৰ মাজত থকাৰ কাৰণে ইয়াত এই শূন্য দুটা সাৰ্থক হৈ যাব ইয়াত সাৰ্থক সংখ্যা আছে 4টা ধৰিব পাৰিছোঁ আৰু এইটো ইয়াত সাৰ্থক সংখ্যা কেইটা আছে এটা আছে ইয়াত অকল এইটো আছে প্ৰান্তীয় শূন্যবোৰ সাৰ্থক সংখ্যা নহয় বা আমি এনেকৈও ক'ব পাৰোঁ ক'ৰবাত যদি থাকে 1000 মিটাৰ ইয়াকটোতো মোক 1000 মিটাৰ ইয়াততো মোক 1 কিলোমিটাৰ বুলিও লিখিব পাৰোঁ তো একক পৰিৱৰ্তন হোৱাৰ লগে লগেতো সাৰ্থক সংখ্যাৰ পৰিৱৰ্তন হ'ব নালাগে গতিকে ইয়াত যিহেতু সাৰ্থক সংখ্যা এটা ইয়াতো সাৰ্থক সংখ্যা এটাই থাকিব লাগিব মানে শূন্যকেইটা সাৰ্থক সংখ্যা নহয় অৰ্থাৎ প্ৰান্তীয় শূন্যবোৰ সাৰ্থক সংখ্যা নহয় কিন্তু ইয়াত দশমিক নথকাকৈ ইয়াৰ পাছত যদি আমি চাওঁ যদি দশমিক থাকে এইটো চাই লওঁ ইয়াত ইণ্টাৰেষ্টিং আছে 1000 ইয়াত প্ৰান্তীয় শূন্যবোৰ সাৰ্থক সংখ্যা নহয় গতিকে ইয়াত সাৰ্থক সংখ্যা এটাই আছে কিন্তু মই যদি ইয়াত এইটো দি দিওঁ 1.000 তেতিয়াহ'লে দশমিকৰ এইফালে থকা এই শূন্যখিনিও সাৰ্থক সংখ্যা হৈ থাকিলে গতিকে ইয়াত সাৰ্থক সংখ্যা হৈ থাকিলে 4টা এইটো লিখা আছে দশমিকযুক্ত সংখ্যাত সোঁফালে প্ৰান্তীয়ভাৱে থকা শূন্যবোৰ সাৰ্থক হয় তাৰমানে ইয়াত এইকেইটা সাৰ্থক নহয় কিন্তু দশমিক আহি গ'লে এইকেইটা সাৰ্থক হয় কিহৰ কাৰণে হয় কাৰণ ই আমাক লিষ্ট কাউণ্ট দি আছে মানে 1.00 মই ইয়াতো 1 বুলিও লিখিব পাৰোঁ ইয়াত সাৰ্থক সংখ্যা এটা আছে তাকে যদি 1 নিলিখি যদি মই ইয়াত ক'ৰবাত লিখোঁ যে 1000 ইয়াৰ মিনিংটো হ'ল মই যিটো ইনষ্ট্ৰুমেণ্ট ইউজ কৰিছোঁ সি 0.001লৈকে মেজাৰ কৰিব পাৰে ধৰি লৈছোঁ যদি মই এটা মেজাৰমেণ্ট কৰিছোঁ মই পালোঁ 1 মিটাৰ এটা ইনষ্ট্ৰুমেণ্টে মেজাৰমেণ্ট কৰি মই দৈৰ্ঘ্য পালোঁ 1 মিটাৰ মই 1 মিটাৰ এনেকৈ লিখিলোঁ বেলেগ এটা ইনষ্ট্ৰুমেণ্টেৰে মেজাৰ কৰি কিন্তু মই লিখিলোঁ 1.0 মিটাৰ আৰু এটা ইনষ্ট্ৰুমেণ্টেৰে মেজাৰ কৰি মই লিখিলোঁ 1.00 মিটাৰ ইয়াৰ ডিফাৰেঞ্চটো কি হ'ব ইয়াৰ ডিফাৰেঞ্চটো হ'ল এইটো যিটো ইনষ্ট্ৰুমেণ্টৰ মই ইউজ কৰিছোঁ সেইটো ইনষ্ট্ৰুমেণ্টেৰে মিনিমাম 1 মিটাৰে জুখিব পাৰে ইয়াৰ মিনিংটো হ'ল এইটো ইনষ্ট্ৰুমেণ্টেৰে মিনিমাম 0.1 মিটাৰলৈকে জুখিব পাৰোঁ আৰু ইয়াৰ এনেকৈ লিখাৰ অৰ্থটো হ'ল এইটো ইনষ্ট্ৰুমেণ্টেৰে মই 0.01 মিটাৰলৈকে জুখিব পাৰোঁ গতিকে এই 00 গিটাৰ ছিগনিফিকেঞ্চ আছে মানে এইকেইটাৰ মিনিং আছে সেইটো কাৰণে এইকেইটাও সাৰ্থক সংখ্যা ধৰিব পাৰিলোঁ মানে আমি যদি চমুকৈ চাওঁ ইয়াত যদি 1000 থাকে তেতিয়াহ'লে ইয়াত দশমিক নাই এই তিনিটা সংখ্যাৰ একো গুৰুত্ব নাই গতিকে ইয়াত সাৰ্থক সংখ্যা এটা কিন্তু ইয়াত যদি মই কেনেবাকৈ 1.000 দি দিওঁ তেতিয়াহ'লে এই তিনিটাও সাৰ্থক সংখ্যা হৈ পৰে গতিকে ইয়াত সাৰ্থক সংখ্যা 4টা হৈ যায় কিহৰ কাৰণে এইকেইটা সাৰ্থক সংখ্যা আমি বুজিলোঁ এইটো কাৰণে ইয়াৰ মিনিংটো হ'ল এনেকৈ লিখাৰ মিনিংটো হ'ল যিটো ইনষ্ট্ৰুমেণ্টেৰে মই ইহঁতক জুখিছোঁ সেইটো ইনষ্ট্ৰুমেণ্টেৰে মই মিনিমাম 0.001লৈকে মেজাৰমেণ্ট কৰিব পাৰোঁ ই এইটোৱে বুজাইছে তাকে যদি মই যদি 1.00 লিখোঁ ইয়াৰ মিনিংটো হ'ল মই এইটো ইনষ্ট্ৰুমেণ্টেৰে 0.01লৈকে মেজাৰমেণ্ট কৰিব পাৰোঁ মানে এই শূন্যকেইটাৰ মিনিং আছে গতিকে ইহঁতি সাৰ্থক সংখ্যা এইটো ধৰিব পাৰিম একো প্ৰব্লেম নাই নেক্সট যদি চাওঁ এতিয়া এনেকুৱা যিবোৰ সংখ্যাবোৰ থাকে এইবোৰক যদি যোগ বিয়োগ পূৰণ হৰণ কৰোঁ তেতিয়াও আমি সাৰ্থক সংখ্যাৰ কিছুমান নিয়ম আছে সেইখিনি আমি চাই লওঁ মূল সংখ্যাবোৰৰ আটাইতকৈ কম সংখ্যক সাৰ্থক অংক থকা সংখ্যাটোৰ সমান সাৰ্থক অংকইহে পূৰণ বা হৰণৰ অন্তিম ফলাফলত থকা উচিত মানে মই যদি এনেকৈ কওঁ 2.32 এটা সংখ্যা আছে ইয়াক যদি মই 1.1ৰে যদি মই পূৰণ কৰোঁ মই কিমান পাম ইয়াক পূৰণ কৰিলে আমি কিমান পাম 232.2552 মানে ইয়াত পইণ্ট আহিব মানে ইয়াৰ ভেলু মই পাব লাগে 2.552 কিন্তু এটা সাৰ্থক সংখ্যাৰ নিয়মমতে মই কেনেকৈ লিখিব লাগে ওপৰত যদি চাওঁ ইয়াত কিন্তু সাৰ্থক সংখ্যা কম সংখ্যক সাৰ্থক সংখ্যাত
থকা অংকটো যিমানকেইটা সাৰ্থক সংখ্যা থাকে পূৰণফলতো ইমানটাই সাৰ্থক সংখ্যা থাকিব লাগে ইয়াত চাওঁ ইয়াত সাৰ্থক সংখ্যা কেইটা আছে 3টা ইয়াত সাৰ্থক সংখ্যা কেইটা আছে 2টা গতিকে ইয়াত কেইটা থাকিব লাগিব 2টাই থাকিব লাগিব কিন্তু ইয়াততো সাৰ্থক সংখ্যা 4টা আছে গতিকে ইয়াক মই 2টালৈ কনভাৰ্ট কৰিব লাগিব মই কি লিখিম ইয়াত 2.5 অনলি ইয়ালৈকে লিখিম ধৰিব পাৰিছোঁ পূৰণতো তেনেকুৱাই এতিয়া যোগ বিয়োগটো যদি আমি চাওঁ যোগ বিয়োগৰ ফলাফলতো আটাইতকৈ কম সংখ্যক দশমিক স্থানলৈ থকা সংখ্যাটোৰ সমান দশমিক স্থানলৈকে অংক থকা উচিত মানে আমি যদি ধৰিলোঁ এনেকৈ 1.123 আৰু এটা আছে ধৰিলোঁ 1.2 এতিয়া যোগ কৰিলে এইটো পাম 323.2 এতিয়া ইয়াত আমি দশমিকৰ পাছত ইয়াত কেইটা আছে 3টা ইয়াত কেইটা আছে 2টা গতিকে ইয়াত কম আছে গতিকে আমাৰ যিটো এনচাৰ হ'ব মানে যোগফল হ'ব তাতো এই কম সংখ্যক দশমিক থকাই হ'ব লাগিব গতিকে ইয়াতো কেইটালৈকে আমি লিখিম 2টালৈকে লিখিম মানে ইয়াক মই লিখিম এনেকৈ 2.3 বুলি লিখিম ধৰিব পাৰিছোঁ এইটোৱে হ'ল সাৰ্থক সংখ্যা এইবোৰ নিয়ম এতিয়া আৰু এটা বস্তু আছে ৰাউণ্ডিং অফ বুলি কয় বা অনিশ্চিত অংকসমূহৰ গোটাকৰণ মানে এইটো একদম সহজ কথা যদি আমি এনেকুৱা পাওঁ 4 6 এই সংখ্যাটোক যদি মই 2টা সাৰ্থক সংখ্যাত লিখিব লাগে মানে 2টাত ইয়াতো 3টা আছে মই যদি 2টালৈ কনভাৰ্ট কৰিব লাগে তেতিয়া মই চাম এই লাষ্টৰ যিটো সংখ্যা এইটো পাছতকৈ ডাঙৰ নে সৰু যদি ডাঙৰ হয় তেতিয়াহ'লে ইয়াৰ লগত 1 যোগ হৈ যাব তো মানে এইটোক মই লিখিম এনেকৈ 2.5 তেনেকৈ যদি আকৌ এইটো এনেকুৱা থাকে 2.43 ইয়াক যদি মই 2টা সাৰ্থক সংখ্যাত লিখিব লাগে মই কেনেকৈ লিখিম এই তৃতীয় সংখ্যাটো 5তকৈ ডাঙৰ নে সৰু মইতো চাম যদি সৰু হয় ইয়াত একো পৰিৱৰ্তনেই নহয় কিমান হ'ব এইটো অনলি 2.4 হ'ব তেনেকৈ যদি আকৌ চাওঁ 2.49 এইটো মই কেনেকৈ লিখিম 9টো পাছতকৈ ডাঙৰ গতিকে 4ৰ লগত 1 এটা প্লাছ হৈ যাব 2.5 এইটোৱে হ'ল গোটাকৰণৰ নিয়ম সকলোৱে আমি এইবোৰ কথা জানোৱেই কিন্তু যদি এনেকুৱা হয় 2 পইণ্ট এটা আছিলে 4 5 ইয়াক মই 2টা সাৰ্থক সংখ্যাত লিখিব লাগে ইয়াত মই চাওঁ ইয়াত 3টা সাৰ্থক সংখ্যা আছে 2টাত লিখিবলৈ হ'লে মই চাম এই তৃতীয়টো পাছতকৈ ডাঙৰ নে সৰু ইয়াততো পাছৰ সমানেই এইটো পাছতকৈ সৰু নহয় ডাঙৰ নহয় পাছেই আছে গতিকে ইয়াৰ লগত ইয়াক কেনেকৈ লিখিম মই তেতিয়া চাম এই সংখ্যাটো যুগ্ম নে অযুগ্ম যদি যুগ্ম হয় তেতিয়া ই যেনেকৈ আছে তেনেকৈ থাকিব মানে এইটোক মই লিখিম 2.4 আকৌ যদি এনেকৈ যদি ক'ৰবাত থাকে 2.75 ইয়াত মই চাম ইয়াত যদি 2টা সাৰ্থক সংখ্যালৈ লিখিব লাগে তেতিয়া মই চাম থাৰ্ড অংকটো পাছতকৈ ডাঙৰ নে সৰু দেখিলোঁ পাছেই আছে সৰুও নহয় ডাঙৰো নহয় তেতিয়াহ'লে মই এইটো চাম এতিয়া ই যুগ্ম নে অযুগ্ম যদি অযুগ্ম হয় তেতিয়াহ'লে 1 এটা প্লাছ হৈ যাব মানে এইটোক মই লিখিম 2.8 আকৌ এটা যদি 2